নমস্কাৰ স্বাগতম জনাইছো আমাৰ ফসুঠা চেনেললৈ মই আজি এটা বিশেষ কাৰণত এখন ঘৰত আহিব লগা হ'ল মানে যোৱাকালি এখন ঘৰত বিৰাট ডাঙৰ এখন কাজিয়া গৈছে মানে হাজবেণ্ড ওৱাইফৰ মাজত লালাক ঘৈণীয়েকৰ মাজত সেই কাজিয়াখনত মানে ঘৈণীয়েকজনে লালাকজনক বহুত বেয়াকৈ মাৰিছে কি হৈছে মই জনাই আছো পিছলৈ জনাই আছো ভুক্তভোগীজনক আমি চিনাকি কৰি দিম কি হৈছে কি নহৈছে তেখেতৰ মুখৰ পৰা আপোনালোকে জানিব পাৰিব আপোনালোকে আমাৰ লগত ৰেডি হৈ থাকক ঠিক আছে বৰ্তমান আমি ভুক্তভোগীৰ ওচৰলৈ যাই আছো আপোনালোকক দেখাই আছো এখেতে আমাৰ ভুক্তভোগীজন চাই লওক দাদা যোৱাকালি যে হৈ গ'ল গণ্ডগোলখন হয় আপুনি কেনে পাইছে কেনে লাগিছে আপোনাৰ কেনে লাগিছে হা এই ভৰি 5 হৈছে মোৰ গুবে ফেলে চিপৰাঙে দি গুবাছি 5 হৈছে ভৰি আৰু কাণ চাকচোন আধা নাই দেখোন কাণখন একেবাৰে বেয়াকে কৰিছে আধা নাই কামেৰি চিঙি পেলাইছে কাণ আছে নেকি ৰাম 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 কি কয় বাকী আপুনি চশমাযোৰা খোলকচোন অলপ এই ৰাইজক আমাৰ আপোনাৰ চেহেৰাখন দেখাই দিওঁ নালাগে নেকি খোলকচোন এবাৰ খোলক ৰাইজক দেখাই দি আছো আমি হে ইয়াতে আৰু কি হৈছে চকুৰ খুচি আছি চকুত ৰাম ইমান বেয়াকে নাচি চকুত আৰু বেয়াকে মানে তিৰিক দেখা পালে গম পাব ই দায় ৰান্ধি দি চকু যে ওলাই নাহিল মোৰ গম পাইছে ইমান গণ্ডগোল যে হৈ গ'ল এই বিষয়ত আপুনি কওকচোন আপোনাৰ ৱাইফৰ দোষ নে আপোনাৰ দোষ তিৰিৰ দোষ গম পাইছে নাই তিৰি মই নকলো দায়ান দায় ভূত দায়ান সেনাই ডাকালা তিৰি মোৰ জিন্দগীত দেখা নাই কি কৈছ যাই আছো ৰ দেচোন দে এবাৰ ক মই আছো দাদা এই যোৱাকালি যে গণ্ডগোল হৈ গ'ল আপোনাৰ কেনে লাগি আছে ভাল লাগছে মোৰ মজা লাগি আছে একদম বুঝছে না বিৰাট ভাল লাগি আছে মোৰ কালি গণ্ডগোলখনৰ পৰাই বাকী আপোনাৰ এই ৱাইফে আপোনাক কিবা অত্যাচাৰ কৰে নেকি নকৰে নকৰে অত্যাচাৰ নকৰে ভাল তাৰমানে আপোনাৰ টিভিটো বিৰাট ভাল এনেই গাঁৱতে নাই এনেকুৱা টিভি বাকী যোৱাকালি যে গণ্ডগোল হৈ গ'ল এই বিষয়ত যে আপুনি মোক কৈ আছিলে দোষটো কাৰ মোৰ দোষ টিভি একো দোষ নাই মই নকলো আমাৰ গাঁৱত নায়ে মোৰ দৰে নাই টিভি টিভি খৰচে টিহান টিভি একদম চব দোষ মোৰ চব ভুল মোৰ অলপ আগতে আপুনি মোক বেলেগকে কৈ আছিলে এতিয়া আৰু বেলেগকে ক'লে নাই বেলেগকে কোৱা নাই মই আপুনি কিমান ভুল কৰিছে মই একো বেলেগকে কোৱা নাই যিখিনি ক'লো এতিয়া এইখিনি সঁচা একদম বেলেগকে কোৱা নাই মই আৰু কিবা সুধিব লগা আছে আছে সুধিম দিয়ক মই আছো ইয়াতে মই সুধিম দিয়ক ইয়াতে আছো দে মই শুনি আছো কিন্তু দাদা আপুনিতো ক'লে আপোনাৰ ৱাইফৰ একো দোষ নাই বোলে তেনেহ'লে মই যাই ভাল হ'ব আৰু আৰু 12 মান নালগে যাওঁ দিয়ক